আপুনি কি প্লাষ্টিকৰ বটলত পানী খায় তেন্তে সতৰ্ক হ'ব, কাৰণ প্লাষ্টিকৰ বটলতে লুকাই আছে বহু গুৰুতৰ ৰোগৰ বীজ। আজি আমি জানিম প্লাষ্টিকৰ বটলত পানী খোৱাৰ অপকাৰিতা সম্পৰ্কে। আজিকালি প্ৰায় সকলো মানুহে বাহিৰলৈ ওলাওঁতে প্লাষ্টিকৰ বটলত পানী নিব লগা হয়। এই বটলবোৰ দেখাত সুবিধাজনক, কিন্তু এই প্লাষ্টিক বটলবোৰত আছে বহু ৰাসায়নিক পদাৰ্থ যিয়ে আপোনাৰ শৰীৰত ভয়ংকৰ সমস্যা সৃষ্টি কৰিব পাৰে। 1. কেঞ্চাৰৰ আশংকা। প্লাষ্টিকত থকা ৰাসায়নিকবোৰ যেনে সীহ, কেডমিয়াম আৰু পাৰা শৰীৰলৈ গৈ কেঞ্চাৰৰ দৰে ভয়ংকৰ ৰোগ সৃষ্টি কৰে। বিশেষকৈ শিশুৰ বিকাশত বেয়া প্ৰভাৱ পেলায়। 2. হাইপোথাইৰয়ডিজম। বিসফেনল এ নামৰ এক ৰাসায়নিক প্লাষ্টিকত পোৱা যায় যি শৰীৰৰ থাইৰয়ড হৰম'ন কমাই দিয়ে। ইয়ে হাইপোথাইৰয়ডিজম নামৰ ৰোগৰ সৃষ্টি কৰে, যাৰ ফলত শৰীৰ অলস হয়, ওজন বাঢ়ে আৰু তেজৰ চাপো কমে। 3. মহিলা আৰু গৰ্ভৱতী মহিলাৰ বাবে বিপদ। প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থৰ বাবে মহিলাৰ ক্ষেত্ৰতো ডিম্বাশয় সম্পৰ্কীয় ৰোগ, স্তন কেঞ্চাৰ, কলন কেঞ্চাৰ, প্ৰস্টেট কেঞ্চাৰৰ দৰে সমস্যাৰ সৃষ্টি হয়। প্লাষ্টিক গৰম হ'লেই তাৰ পৰা 50-60 ধৰণৰ ৰাসায়নিক পদাৰ্থ ওলাই আহে। এয়া শৰীৰৰ বাবে অত্যন্ত বিপদজনক। এষ্টেমা, পুলমনেৰী কেঞ্চাৰ, লাং কেঞ্চাৰ আদি ৰোগে দেখা দিয়ে। ইয়াৰ ফলত স্নায়ুতন্ত্ৰ আৰু মগজুৰো ক্ষতি হয়। ইয়াৰ কাৰণতে বৃক্ক ৰোগো হয়। তেন্তে কি কৰিব লাগে? প্লাষ্টিকৰ বটলৰ সলনি ষ্টীল বা কাঁচৰ বটল ব্যৱহাৰ কৰক। প্লাষ্টিক বটল গৰম ঠাইত ৰাখিব নালাগে। আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত। প্লাষ্টিকৰ এই নিঃশব্দ বিষৰ পৰা আজিয়ে সতৰ্ক হওক। এই ভিডিঅ' উপকাৰী যেন লাগিছে যদি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।